পিয়নৰ পুত্ৰই চলাই আছে দেৱীতোলা সমাজ কল্যাণৰ কাৰ্যালয়। CDPO কাৰ্যালয়ত উপস্থিত নাথাকে এজনো বিষয়া কৰ্মচাৰী। CDPO সূৰ্য বৰুৱাৰ কাৰ্যালয় চলিছে কেনেদৰে শুনিলে হতভম্ব হ'ব আপুনিও। কাৰ্যালয়ত প্ৰায় উপস্থিত নাথাকে CDPOৰ সূৰ্য বৰুৱাকে ধৰি একাংশ বিষয়া কৰ্মচাৰী। আনকি কাৰ্যালয় পহৰা দিয়ে পিয়নৰ পুত্ৰই। পিয়নৰ পুত্ৰই চলিছে দেৱীতোলা কাৰ্যালয়। কিছুদিন পূৰ্বেই CDPO সূৰ্য বৰুৱাৰ ঘৰত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই ৪৫ লাখ টকাসহ পিষ্টল উদ্ধাৰ কৰিছিল যদিও এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত কাৰ্যালয়ৰ ৰেজিষ্টাৰ বহীত ঘৰতেই চহী কৰি পলাই ফুৰাৰ অভিযোগ ধুবুৰীৰ সমাজকৰ্মী শিমুল চৰকাৰৰ। সমাজকৰ্মী শিমুল চৰকাৰৰ দাবী কেৱল সূৰ্য বৰুৱাই নহয়, সূৰ্য বৰুৱাৰ সৈতে থকা সোঁহাত তৰুণ মিত্ৰ আৰু বাওহাত ছৈয়দ নাইমুল হকে মিলি দুৰ্নীতিৰ কাম চলাই গৈছে। এই দুজনৰ বিৰুদ্ধে দুৰ্নীতি তদাৰকী নিবাৰক শাখাই তদন্ত আওতালৈ দাবী জনায়। মই শিমুল চৰকাৰ দুৰ্নীতি ছ'চিয়েল এক্টিভিটিক মই দেৱীতলাত আহিছিলোঁ। আহি কিনে দেখিলোঁ ব্লক লেভেল মহিলা শক্তি কেন্দ্ৰত মই আজি দেৱীতলাত আহিছোঁ। আহি কিনে মই অফিচটো চালোঁ। আজি অফিচটো চাই মই দেখিলোঁ যে অফিচত কোনো মানুহ নাই। আচৰিত লাগিছে মোৰ, এটা গভৰ্ণমেণ্ট অফিচৰ আজি এতিয়া ৩:১০ বাজে আৰু অফিচত থাকিব লাগে 5টা অবধি এজ পাৰ নৰ্মছ, অফিচৰ নৰ্মছ। আজি আহি দেখিলোঁ যে গোটেই এটা মানুহ নাই। দেখিলোঁ পিয়নৰ ল'ৰাক দেখিলোঁ, কিন্তু পিয়নে নাই। একচুৱেলি অফিচটোত পিয়ন থাকিব লাগে, আজি পিয়নে নাই। পিয়নৰ ল'ৰা যেহেতু গভৰ্ণমেণ্ট ছাৰ্ভিচ নহয়, সি কেনেকুৱা চাৰ্জ পালে যে যাক কি গভৰ্ণমেণ্ট কৈছে নেকি, কোনো লেটাৰ আছে নেকি পিয়নৰ ল'ৰাক? এই ল'ৰাক বহি গৈছে, বহাই দিছে ইয়াতে আৰু অফিচটো গোটেই অফিচটো ইয়াতে মানে চলাবলৈ ইয়াতে মানে ইনচাৰ্জৰ নিচিনা হৈ আছে। আৰু যি মানুহ ইয়াতে নাই পিয়নো নাই। পিয়নৰ ল'ৰাকে এটা বহাই এই দেৱীতলা অফিচটো চলি আছে। আজি 20ৰ পৰা 29লৈ আমাৰ CDPO সূৰ্য বৰুৱা তেখেতো আমি আজি দেখা নাই। সূৰ্য বৰুৱা তেখেতো আমি আজি দেখা নাই। ইহঁতৰ মানে 20ৰ পৰা 29লৈ পলাতক হৈ আছে। কাৰণ মই কিছুদিন আগতে দেখিছোঁ, বিভিন্ন সংবাদ মাধ্যমত দেখিছোঁ, টিভি চেনেলত দেখিছোঁ যে সূৰ্য বৰুৱা CDPO ই মানে তাৰ ঘৰত মানে CM ভিজিলেন্স হৈছিলে। CM ভিজিলেন্স হোৱাৰ পৰে ইহঁতৰ দুটা বিশাল সম্পত্তিৰ মালিক পৰা ইহঁতৰ CM ভিজিলেন্স কৰিছে 45 লাখ 45 লাখ পাইছে আৰু বিশাল বিৰাট মানে সম্পত্তি গঢ়ি আছিলে। আৰু ইয়াত পিষ্টল পাইছিলে ঘৰৰ পৰা। এই পিষ্টল সূৰ্য বৰুৱা ক'ত পালে উইদাউট লাইচেন্স। মই ভাবো যে এইটো উইদাউট লাইচেন্স এই পিষ্টলো পাইছে। 45 লাখ টকা পাইছে বিভিন্ন জিলাৰ পৰা। এই সূৰ্য বৰুৱা বিভিন্ন জিলাৰ পৰা 45 কোটি টকা আত্মসাৎ কৰিছে। এইটো হ'ল আমাৰ অংগনবাড়ীৰ যোগান বিভাগক বিভিন্ন জায়গাৰ পৰা সিহঁতে আত্মসাৎ কৰিছে। তাৰ 2018তে 8টা প্ৰকল্পৰ উদ্যোগ লৈছিলে। 8টা প্ৰকল্পৰ বিভিন্ন কোকৰাঝাৰ, ধুবুৰী বিভিন্ন জায়গাত বিভিন্ন জিলাত ইহঁতৰ আত্মসাৎ বহুত টকা আত্মসাৎ কৰি বিশাল সম্পত্তি গঢ়ি উলিয়াইছে। এতিয়া মোৰ কথা হ'ল যে আজিলৈ CM ভিজিলেন্স মানে ইছ্যু হোৱাৰ পিছত তদন্ত ইনকুৱাৰী হোৱাৰ পিছতে আজিলৈ CM ভিজিলেন্স পিছত কিয় এৰেষ্ট নহ'ল? এইটো মোৰ প্ৰশ্ন হৈছে। কিহৰ কাৰণে প্ৰশ্ন? ইহঁতে এডমিশ্যন কি কৰিলে আৰু অফিচতে আজি নাই, পলাতক হৈ আছে। মই বিশেষ সূত্ৰে এটা খবৰ পাইছোঁ যে ইয়াতে এটা পিয়নক দি ৰেজিষ্টাৰত লৈ তাৰ ঘৰতে ভাড়া থাকে, তাৰ ঘৰতে ৰেজিষ্টাৰত চাইন মাৰে। কিন্তু আজি চকু জল পটপট উদাহৰণ পাইছোঁ যে আজি একটা মানুহ নাই, ইয়াতে এটা অফিচৰ মানুহ নাই। আৰু এনেকুৱা যদি কৰে তেনেহ'লে কেনেকুৱা অফিচ চলিব? এনেকুৱা বুলি কোৱাচোন আজি নিমাত হৈ আছে আৰু এডমিনিষ্ট্ৰেশ্যন নিমাত হৈ আছে। CMO এতিয়া নিমাত হৈ আছে। কিয় এৰেষ্ট কৰা নাই? এতিয়া মোৰ কথা হ'ল কি যে গভৰ্ণমেণ্টৰ এইটো যেতিয়া মানে CM ভিজিলেন্স কৰিছে, যিহেতু গভৰ্ণমেণ্টৰ মানুহ শুদ্ধ CPDO এটা ডাঙৰ ইনচাৰ্জ আছে, তাক ইমিডিয়েট এৰেষ্ট কৰিব লাগিব। এৰেষ্ট কৰি জেলে ভাত খাব লাগিব। তাৰ লগতে তাৰ খালি CDPO নহয়, সূৰ্য বৰুৱাৰ লগত দুটা মানুহ আছে তাৰ কৰ্মচাৰী, এটা হ'ল তৰুণ মিত্ৰ, এটা ছৈয়দ নাইমুল হক। ইহঁতৰ ট্ৰেন্সফাৰ হোৱাৰ পিছতো এতিয়া ইহঁতৰ সমাজ কল্যাণ বিভাগ এৰা নাই। কিহৰ কাৰণে এৰা নাই? কি উদ্দেশ্য আছে তাৰ? এতিয়া আমি CMক অনুৰোধ কৰিছোঁ যে ইমিডিয়েট তদন্ত কৰি তেখেতক CM ভিজিলেন্স কৰিব লাগিব। ধন্যবাদ। ধুবুৰীৰ পৰা আছৰাফুল আলমৰ ৰিপৰ্ট, অসম টাইম।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।